সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছোঁ ভাৰতৰ সংবিধান সম্পৰ্কে। ভাৰতৰ সংবিধানখন কেনেদৰে ৰচনা কৰা হৈছিল তাৰ বেকগ্ৰাউণ্ড সম্পৰ্কে জনা উচিত। যেতিয়া ইংলেণ্ডত লেবাৰ পাৰ্টি জয়ী হৈছিল, ভাৰতক স্বাধীনতা দিবৰ বাবে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিছিল, যাৰ বাবে তেখেতলোকে 1946 চনৰ মাৰ্চ মাহত ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰিবৰ বাবে 3জন সদস্য অৰ্থাৎ ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰী ভাৰতলৈ পঠাইছিল, যাক কোৱা হয় কেবিনেট মিছন। এই কেবিনেট মিছন ভাৰতত আহিছিল 1946 চনৰ মাৰ্চ মাহত আৰু কেবিনেট মিছনৰ তৎপৰতাতে ভাৰতত সংবিধান সভা গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথমখন বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে আৰু সেই সভাত প্ৰথম সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ সিনহাই। এতিয়া কথাটো হ'ল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে যিখন সংবিধান সভা হৈছিল, সেই সভাতে সংবিধান সভা বা সংবিধান গঠনৰ বাবে অৰ্থাৎ তাত এজন স্থায়ী প্ৰেছিডেণ্ট নিৰ্বাচন কৰা হয় বা এজন স্থায়ী সভাপতি নিৰ্বাচন কৰা হয়। সেই সভাপতিজনে হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু প্ৰথম বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে আৰু সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য ডক্টৰ সচিদানন্দ সিনহাই। এই সভাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি নিৰ্বাচন কৰা হয়। সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত মুঠ 11খন বৈঠক বহিছিল বা ড্ৰাফটিং কমিটিত কোন থাকিব বা বিভিন্ন ধৰণৰ উপ কমিটিবোৰ আছিলে, সেই সম্পৰ্কে 11খন বৈঠক বহিছিল। এতিয়া ড্ৰাফটিং কমিটিত মুঠ 7জন সদস্য আছিল। সেই সদস্যক লৈ ড্ৰাফটিং কমিটি বা খচৰা কমিটি গঠন কৰা হৈছিল। এই খচৰা কমিটি সম্পৰ্কে জানি লওঁ আহক। সংবিধান সভাই 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটি গঠন কৰে আৰু 7জন বিশেষজ্ঞ সদস্য লৈ খচৰা কমিটিখন গঠন কৰে। সেই কমিটিত B.R. আম্বেদকাৰ আছিল অধ্যক্ষ, অৰ্থাৎ তেওঁ সভাপতিত্ব দায়িত্ব লৈছিল খচৰা কমিটিখনৰ। এতিয়া প্ৰথম কথাটো হ'ল সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল, খচৰা কমিটি কেতিয়া গঠন কৰিছিল, সেই তাৰিখকেইটা আপোনালোকে ভালদৰে চাই যাব। যথেষ্টখিনি অলপ মনোযোগ নিদিয়াৰ বাবে ভুল হৈ যায়। প্ৰথম বৈঠকৰ তাৰিখ, খচৰা কমিটিৰ তাৰিখ, সংবিধান গ্ৰহণ কেতিয়া কৰিছিলে। এতিয়া চাওক, সংবিধান খচৰা কমিটিৰ সদস্যসকল ডক্টৰ B.R. আম্বেদকাৰ, N. গোপালস্বামী আয়েংগাৰ, আলাদী কৃষ্ণস্বামী আয়াৰ, K.M. মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, N. মাধৱ ৰাও, D.P. খৈতান। এইকেইজনে আছিল খচৰা কমিটিৰ সদস্য আৰু সেইসকলৰ ভিতৰত আছিল B.R. আম্বেদকাৰ সভাপতি। এই খচৰা কমিটিত এনেকুৱা এটা কুৱেশ্যন আহে, আপোনালোকে 7জন ব্যক্তিৰ নাম জনা উচিত, কিন্তু কুৱেশ্যনটো কেতিয়াবা যদি পৰীক্ষাত কুৱেশ্যন আহে খচৰা কমিটিৰ তলৰ কোনজন সদস্য নহয় বুলি আহে, এইটো চাই যাব আপোনালোকে। এতিয়া প্ৰায় 3 বছৰ পৰিশ্ৰমৰ অন্তত 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে। সেইদিনাই ৰাজেন্দ্ৰ প্ৰসাদে সংবিধান খচৰা লিপিত স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে ভাৰতবৰ্ষৰ জনগণে নিজাকৈ এখন সংবিধান লাভ কৰে। এতিয়া আমি সংবিধানখন কেতিয়া গ্ৰহণ কৰিছিলে জনগণে, 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আৰু সেই সংবিধান সভাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে খচৰা কমিটিয়ে সংবিধানখন। ইয়াৰ পাছতেই কথাটো হ'ল, আমি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধানখন গ্ৰহণ কৰিলোঁ, কিন্তু সংবিধানখন কাৰ্যকৰী কেতিয়া হৈছিলে, গ্ৰহণ আৰু কাৰ্যকৰী এই দুটা
পাৰ্থক্য জানিব লাগিব শব্দৰ। এতিয়া চাব 1950 চনৰ 26 নৱেম্বৰ 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধানখন বলবৎ কৰা হয় বা অৰ্থাৎ সেইদিনাখনেই ভাৰতৰ সংবিধানখন কাৰ্যকৰী হয়। এতিয়া কথাটো হ'ল 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা ভাৰতে এখন নিজা সংবিধান লাভ কৰিলে বা আৰু সেই সংবিধানৰ দ্বাৰা আমি আমাৰ প্ৰশাসনিক ব্যৱস্থা বা আমাৰ দেশখন চলাবৰ বাবে কাৰ্যকৰী কৰিলে। কিন্তু তাৰ আগতে আমি আমাৰনো সংবিধানখন আমাৰনো কেনেকুৱা আইন ব্যৱস্থা আছে জানিব লাগিব। 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী তাৰিখলৈকে ভাৰতৰ শাসন ব্যৱস্থা চলিছিল 1935 চনৰ ভাৰত চৰকাৰ আইনৰ দ্বাৰা। এতিয়া কথাটো হ'লে আমি যেতিয়ালৈকে এখন পূৰ্ণাংগ সংবিধান গ্ৰহণ কৰা নাছিল বা কাৰ্যকৰী হোৱা নাছিল তেতিয়া আমাক ব্ৰিটিছৰ শাসনমতেই চলিছিলোঁ। ধন্যবাদ।